বিদ্যালয়ত আহিছোঁ গতিকে আমি নাটকৰ জৰিয়তে কিছুমান কথা কৈ যাম তোমালোকে সেইবোৰ কথা ভালকৈ শুনিবা মনোযোগেৰে শুনিলেহে নাটকখন ভালকৈ বুজি পাবা ঠিক আছে ৰেডি অ'কে ষ্টাৰ্ট শুনা শুনা সভাসদ কৰো নমস্কাৰ প্ৰকৃতিকো ৰক্ষাৰ কথা কৰিব প্ৰচাৰ গছ বচাওক বন বচাওক আৰু বচাওক জন ঈদৰ পানী অবিহনে মই ইয়াত থিয় হৈ আছোঁ আৰু আমাৰ চাৰিওফালৰ পৰিৱৰ্তনশীল পৃথিৱীখন মই নীৰৱে প্ৰত্যক্ষ কৰি আছোঁ আৰু মই হৈছো বনৰ কণ্ঠ মোৰ আছে অদম্য সাহস কিন্তু আজি মই ঘৰ আৰু অৰণ্য সংকটৰ গৰাহ হে বৃক্ষ হে নিভৃত বন্যপ্ৰাণী মানুহ আৰু সমস্ত প্ৰাণীকুল জীয়াই থাকিবলৈ এক স্বাস্থ্যকৰ পৰিৱেশৰ প্ৰয়োজন বিশুদ্ধ বায়ু পানী আৰু সেউজীয়া অৰণ্য আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজন সঁচা কথা ক'লোঁ কিন্তু অতিকৈ পৰিতাপৰ কথা যে নগৰীকৰণ আৰু বন ধ্বংসৰ ফলত আমাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হ'ব ধৰিছে ঠিক কথা কৈছা যাৰ ফলত বতৰৰ পৰিৱৰ্তন হৈছে ঘনে ঘনে ৰ'দ ঘনে ঘনে বৰষুণ দিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিৰ এনেবোৰ ঘটনাই আমাৰ জীৱনলৈ বিপদ নমাই লৈ আনিছে ৰ'বচোন ৰ'ব আপুনি যে বিপদৰ কথা কৈছে আপুনি বাৰু এটা কথা গম পাই নহয় যে আমাৰ পৃথিৱীখনৰ ভূভাগ ধ্বংস হ'ব ধৰিছে তাৰ বাবে আপুনি কি ব্যৱস্থা ল'ব নিৰ্মল বায়ু আৰু বিশুদ্ধ পানীৰ কাৰণে প্ৰকৃতি সংৰক্ষণৰ কাৰণে কি ব্যৱস্থা ল'ব একদম আমাৰ বাসস্থানসমূহ সুৰক্ষিত হৈ ৰখা আছেনে হয় হয় আশাৰ পৰিকল্পনা দুয়োটাই আছে আমি আমাৰ গছ গছনি আৰু বন্যপ্ৰাণীসমূহক আমি নিজে সুৰক্ষা প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে আছে সুখবৰ এজেঞ্চি ফ্ৰেঞ্চাইজি এণ্ড ডেভেলপমেণ্ট চমুকৈ AFD সমৰ্থনত অসম চৰকাৰে বন জৈৱ সংৰক্ষণ অসম প্ৰকল্প আৰম্ভ কৰিছে আৰু এই প্ৰকল্পটোক বন জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প ভাগ 2 হিচাপে নামাকৰণ কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্যকৰ পৰিৱেশ তন্ত্ৰ আৰু সুখী সমাজ গঢ়াৰকে কাম কৰা এই প্ৰকল্পটোৱে কি কাম কৰিব এই প্ৰকল্পটোৱে কি কৰিব জানানে বনাঞ্চলৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে সাধাৰণতে জীৱিকাৰ কাৰণে কি কৰে মন কৰিছানে এই ধৰি লোৱা গছ এজোপা দেখা পালে প্ৰয়োজনত আপুনি গছজোপাই কাটি দিলে বন্যপ্ৰাণী এটা দেখা পালে হঠাৎ বন্যপ্ৰাণীটো স্বীকাৰ কৰি দিলে তেনে কাম যাতে তেওঁলোকে নকৰে অন্য উপায়েৰে যাতে তেওঁলোকে নিজৰ জীৱিকা চলাই নিব পাৰে তাৰ কাৰণে এই প্ৰকল্পটোৱে কাম কৰিছে ই বন্য অঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হাত কৰি বনপাতীয় লোকসকলক বিকল্প জীৱিকা প্ৰদান কৰিব তাৰ বাবে স্থানীয় লোকসকললৈ বয়ন চিলাই পশুপালন মৌ পালন কাঠফুলা খেতি মৌমাটি আদি তৈয়াৰ দৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁলোকে তেওঁলোকৰ হস্তনিৰ্মিত শিল্পসমূহ বিক্ৰী কৰিবলৈ বন বিভাগে বজাৰো পাতি দিছে বজাৰসমূহ ক'ত পাতি দিছে বজাৰসমূহ পাতি দিছে পবিতৰা অভয়াৰণ্য অসম ৰাজ্যিক চিৰিয়াখানা হৰণবিল উদ্যান এনেধৰণৰ স্থানসমূহত বন সৃষ্টি নামৰ বিপণী স্থাপন কৰিছে সঁচা কথা যে বন অঞ্চলৰ দাঁতি কাষৰীয়া মানুহবিলাকে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে আৰু আপোনালোকে যদি এইটো ব্যৱস্থা লৈছে আমি বাৰু মানি লৈছোঁ তেওঁলোকৰ উপাৰ্জন কম উপাৰ্জন সৃষ্টি পাবলৈ কম লগতে বজাৰ ৰখা সেয়ে তেওঁলোকে বনজ সম্পদসমূহ অত্যাধিক ব্যৱহাৰ কৰিবলৈ বাধ্য হয় এইকাৰণে এই প্ৰকল্পটোৰ গুৰুত্ব অধিক এই প্ৰকল্পটোৰ জৰিয়তে বনাঞ্চলৰ ওচৰে পাজৰে থকা মানুহখিনি বনৰ ওপৰত যাতে নিৰ্ভৰশীল হৈ নাথাকে অন্য উপায়েৰে নিজ হাতে কামে লাগি নিজৰ উপাৰ্জন যাতে বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে এই প্ৰকল্পটোৱে সৰহ চেষ্টা চলায় তাৰমানে প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকৰ উপাৰ্জনৰ জীৱিকা বৃদ্ধি হ'ব তাতোতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে দৈনন্দিন প্ৰয়োজনৰ কাৰণে আৰু বনবৰ্ষলৈ যাবলগীয়া নহয় ইয়াৰ কাৰণে বজাৰ সংযোজন কৰিব নালাগিব হ'ব বজাৰ সংযোজন এক গুৰুত্বপূৰ্ণ বিষয় হয় ন্যায্যমূল্য ব্ৰেণ্ডিং লগতে নতুন বজাৰ অতিকৈ আৱশ্যক এইবিলাক চোৱা চিতা কৰিবলৈ কোনোবা বিষয়ববীয়া থাকিব নেকি আছে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আৰু ইক' ডেভেলপমেণ্ট কমিটিৰ সদস্যসকলে গোটেই প্ৰক্ৰিয়াটো তীক্ষ্ণ দৃষ্টি ৰাখিছে JFMC EDC সদস্যসকলে ইতিমধ্যে আমাৰ নিচিনাকৈ এনেকৈ আহি ৰাইজৰ মাজত বুজাইছে যে পৰিৱেশ সংৰক্ষণ কিদৰে কৰিব লাগে ইয়াৰোপৰি আমাৰ কন্যা সন্তানসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈ সমাজত যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এই প্ৰকল্পটোৱে কাম কৰি আছে এক প্ৰশংসনীয় পদক্ষেপ আমাৰ কন্যা সন্তানসকল উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগে লাগে নালাগে লাগে ন আৰু আমাৰ মহিলাসকলেও সমাজখনৰ পৰিৱৰ্তন দিশত কিন্তু আগবাঢ়ি আহি কাম কৰিব লাগে এতিয়া বুজি পালেনে এই প্ৰকল্পটো মূলতে আপোনালোকৰ ভূমিকা হ'ব সক্ৰিয় আৰু অপৰিহাৰ্য একেবাৰে সঁচা কথা আপোনালোকৰ সহায় সহযোগিতাতে কিন্তু এটা প্ৰকল্প সফল হৈ উঠিব ইয়াৰোপৰি আমি দৈনন্দিন জীৱনত কিছুমান কাম কৰি পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ যেনে ধৰি লওক মুকলি ঠাই এডোখৰ দেখিলে তাত জাবৰ জোঁথৰ পেলাব নালাগে লাগে নেকি হয়নে জাবৰ জোঁথৰবোৰ ক'ত পেলাব লাগে
ডাষ্টবিনত, কিন্তু আমি ক'ত পেলাওঁ? য'তে ত'তে পেলাই দিওঁ, হয়নে? মুকলি ঠাই এডোখৰ দেখিলে আমি ঠেকাত পিট আনি পেলাই সেই ঠাইডোখৰ লেতেৰা কৰি দিওঁ। লাগে নেকি তেনেকুৱা কৰিব? কিয় কৰোঁ আমি সেইবিলাক? আমি এইবিলাক কৰিব নালাগে, হয়নে? এইবিলাক আমাৰ অভ্যাস। সেই অভ্যাসবিলাক আমি সলনি কৰিবৰ হ'ল, হয়নে? আমি যদি নকৰোঁ কোনে কৰিব? আৰু আমি যে ব্যৱহাৰ কৰোঁ প্লাষ্টিক, এই প্লাষ্টিকৰ ব্যৱহাৰ পৰাপক্ষত বন্ধ কৰিব লাগে বা তাৰ বিকল্প চিন্তা কৰিব লাগে। আমি জৈৱ বাচনশীল সামগ্ৰীসমূহ এটা এটাকৈ বাছনি কৰিব পাৰোঁ। বিদ্যুৎ আৰু পানী অপচয় কৰাৰ সলনি তাক আমি ৰাহি কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এই জাক জমকতাৰ অনুষ্ঠান পতাৰ সলনি আমি বৃক্ষৰোপণৰ ব্যৱস্থা কৰিব পাৰোঁ। হয়, জীৱনশৈলীৰ সৰু সৰু পদক্ষেপে ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনে। আৰু এই প্ৰকল্পটোৰ বৃহৎ লক্ষ্য হৈছে যে 12,500 হেক্টৰ ভূমি অসম চৰকাৰে বৃক্ষৰোপণ কৰিব। বৃক্ষৰোপণ মানে আমাৰ ঘৰবোৰ পুনৰ জীৱিত হৈ উঠিব। বৃক্ষৰোপণৰ বিষয়ে বহলাই কওকচোন। বৃক্ষৰোপণ হৈছে আমাৰ ৰাজ্যৰ গছৰ অৰ্থনীতি বৃদ্ধি কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য পুঞ্জি যাতে আৰু অধিক শক্তিশালী হয়, তাৰ কাৰণে এই প্ৰকল্পটোৱে অহৰহ চেষ্টা চলাই আছে। এই প্ৰকল্পটোৰ কাৰণে আমাৰ ঘৰ আৰু বনাঞ্চলৰ কাৰণে আশাৰ বাতৰি কঢ়িয়াই আনিছে। একদম। আমি আমাৰ বাসস্থানসমূহ নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। গতিকে সতীৰ্থসকল, আপোনালোকে ৰোপণ কৰা প্ৰত্যেকটো গছপুলি আমাৰ কাৰণে একোজন সতীৰ্থসমূহ। আপোনালোক সকলোকে গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনালোঁ। আৰু আপোনালোকে ৰোপণ কৰা প্ৰত্যেকটো গছপুলি চোৱা চিতা আপোনালোকেই কৰিব লাগিব। লগতে আমাৰ দৰে বনৰীয়া সতীৰ্থসকলক নাপাহৰিব। তেনেহ'লে আহক আমি সকলোৱে হাতে হাত ধৰি বনৰ নায়ক হওঁ। আহক আমি সকলোৱে গছ ৰোপণ কৰোঁ আৰু আমাৰ অৰণ্যসমূহ আৰু অধিক সেউজীয়া কৰি তোলোঁ। আহক বনাঞ্চল সংৰক্ষিত কৰোঁ। প্ৰকৃতিৰ সংৰক্ষণ কৰোঁ। আমাৰ ভৱিষ্যত প্ৰজন্মক এখন সেউজীয়া পৃথিৱী প্ৰদান কৰোঁ। সুস্থ পৰিৱেশ তন্ত্ৰ আৰু সুখী সমাজ কৰিবলৈ আমি ঐক্যবদ্ধ হওঁ। বন সুৰক্ষা, জীৱন ৰক্ষা। বন সুৰক্ষা, জীৱন ৰক্ষা। বন সুৰক্ষা, জীৱন ৰক্ষা। ধন্যবাদ।